নমস্কাৰ দুপৰৰ সংবাদৰ সৈতে ষ্টুডিঅ'ত মই পাপৰি গুৱাহাটী আহি পালে মদঘৰীয়া কাণ্ডৰ কালপ্ৰিট সামিম নুনমাটি থানালৈ অনা হ'ল সামিমক দুৰ্ঘটনাৰ পিছতে লাহোৱালত আত্মগোপন কৰিছিল সামিম আহমেদে লাহোৱাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত গুৱাহাটীৰ পৰা যোৱা আৰক্ষীৰ এটা দলে পুৱতি নিশা 3 বজাত গুৱাহাটীলৈ লৈ আনে মাজনিশা ডিব্ৰুগড়ত উপস্থিত হৈছিল গুৱাহাটী আৰক্ষী দলটো সামিমৰ মোবাইল ফোনৰ লোকেশ্যনৰ আধাৰত লাহোৱালৰ মোহনবাৰী বাইপাছত সোমবাৰে বিয়লি পদপথৰে আহি থকা অৱস্থাত সামিমক প্ৰত্যক্ষ কৰিছিল মোহনবাৰী আৰক্ষী আউটপোষ্টৰ আৰক্ষী বিষয়াই আৰু সেই সময়তে সামিম আহমেদক গ্ৰেপ্তাৰ কৰিছিল এটা তাৰ পাছৰ কাহিনীটো হৈছে যে সামিমে যিখন গাড়ী চলাইছিল সুইফট সেই বাহনখনৰ আগ সিটত আছিল এগৰাকী যুৱতী পাছৰ সিটত আছিল আন দুগৰাকী যুৱতী তিনিগৰাকী যুৱতীকে দুৰ্ঘটনাৰ পিছতে জিএমচিএইচলৈ লৈ যোৱা হৈছিল বাহনখনৰ গৰাকী হৈছে ধেমাজিৰ পংকজ কুমাৰ দত্ত গুৱাহাটী ভাৰ্গৱ কুমাৰ ডেকাক ভাড়ালৈ দিছিল বাহনখন ভাৰ্গৱ ডেকা আকাশ দে নামৰ এজনক দিছিল বাহনখন আকাশ দেৰ পৰা সামিমে সেই নিশা লৈছিল বাহনখন নিশা 11 বজাত বাহনখন ভঙাগড়ত উপস্থিত হৈছিল ৰুদ্ৰাক্ষ মলৰ তলত ৰৈছিল এক্স-বাৰৰ চিচিটিভিত ধৰা পৰিছিল ভুক্তভোগী 3 যুৱতী আৰু সামিম এক্স-বাৰলৈ গৈছিল 3 যুৱতীৰ সৈতে সামিম 3 বজাত 12ৰ পৰা ওলাই আহিছিল চাৰিও ভঙাগড়ৰ পৰা গীতানগৰলৈ গৈছিল বাহনখন জিএছ ৰোডত ঘণ্টাত 135 কিলোমিটাৰ বেগত চলিছিল বাহনখন 4:02 দুৰ্ঘটনাৰ সময়ত ঘণ্টাত 96 কিলোমিটাৰ বেগত আছিল বাহনখন দুৰ্ঘটনাৰ পিছতে প্ৰথমে শিলঙলৈ পলায়ন কৰিছিল সামিম শিলঙৰ পৰা শিৱসাগৰলৈ গৈছিল শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ গৈছিল আৰু ডিব্ৰুগড়তে গ্ৰেপ্তাৰ হৈছিল অগ্ৰিম জামিন নোপোৱা পৰ্যন্ত অৰুণাচললৈ পলায়নৰ চেষ্টা কৰিছিল সামিম আহমেদ এইখিনি হৈছে ডিসিপি গৰাকীয়ে আজি সংবাদমেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে যেতিয়া আমাৰ পুলিচৰ টিম গৈছিল আমি তাত 3 গৰাকী ফেটেল এক্সিডেণ্টত মানে ফেটেল ইঞ্জুৰি থকা যুৱতী পাইছিলোঁ তাত আমি কোনো ড্ৰাইভাৰ সিটৰ সিটটো খোলা আছিল কিন্তু আমি কাকো পোৱা নাছিলোঁ ঘটনাস্থলী বা দেখা যায় যে যিজন ড্ৰাইভাৰ বা যোনে চলাইছিল সেই গাড়ীখনৰ সিটৰ আমাৰ যিটো এয়াৰ বেগ আছে অপেন হৈ আছিলে তাৰপিছত আমি যিখন গাড়ী নম্বৰৰ পৰা আমি গাড়ীখনৰ মালিকক বিচাৰিলোঁ আমি গম পালোঁ মালিকজনৰ নাম হৈছিল পংকজ কুমাৰ দত্ত তেখেতে গুৱাহাটীৰে এজন যুৱক ভাৰ্গৱ ডেকা সেই ভাৰ্গৱ ডেকাক গাড়ীখন ৰেণ্ট বেচিছত দি থৈছিলে 25 তাৰিখে ৰাতি আগবেলা সামিম আহমেদ বোলা এজন মানুহে তেওঁৰ পৰা গাড়ীখন বিচাৰিছিল কিন্তু সেই সময়ত সেইখন গাড়ী ভাৰ্গৱৰ লগত নাছিলে চ' তেওঁ আকাশ দেক ক'লে যে সেই গাড়ীখন মোৰ বন্ধু এজন যাব সামিম তেওঁক গাড়ীখন আপুনি দি দিব 25 তাৰিখে নিশা বিভিন্ন জেগাত গাড়ীখন গুৱাহাটী বিভিন্ন অঞ্চলত ঘূৰি আছে কিন্তু 11টা বজাত গাড়ীখন আহি পাইছিলহি ভঙাগড়ত সেই জায়গাটো চাই গম পালোঁ গাড়ীখন ৰাখিছিল যিখন আমাৰ ৰুদ্ৰাক্ষ মলত তলত পালোঁ যেহেতু ৰুদ্ৰাক্ষ মলত তলত পালোঁ আমি আকৌ ভেৰিফাই কৰিলোঁ ৰুদ্ৰাক্ষ মলত টপ ফ্ল'ৰত এখন বাৰ আছে 100 বুলি ৰুফ টপ বাৰখনত এজন যুৱক আৰু 3 গৰাকী যুৱতী সোমাইছিল CC কেমেৰাৰ ফুটেজ আমি কালেক্ট কৰিলোঁ ফুটেজৰ পৰা আমি আইডেণ্টিফাই কৰিলোঁ সেই যিগৰাকী 3 গৰাকী আমাৰ ভিক্টিম লেডি আৰু সামিম বুলি যাৰ কথা কৈ আছোঁ তেওঁ আমি ভিডিঅ' ফুটেজত পালোঁ তাৰ ফুটেজৰ পৰা আমি তাৰ হোটেলৰ বিলখন কালেক্ট কৰিছোঁ যিখন বিলৰ এমাউণ্ট হৈছিল 19,000 তাৰপৰা ৰাতি 3টা বজাত তেওঁলোক ওলাই আহিছিল 3টা বজাত গাড়ীখন ভঙাগড়ৰ পৰা মুভ কৰিছে গুৱাহাটী বিভিন্ন জেগাত গৈছে বিশেষকৈ GRS ৰোড গৈছে RG বুঢ়া ৰোড গৈছে মাদাৰ টেৰেছা ৰোড গৈছে সেইখিনি সময়ত গাড়ীখনৰ মেক্সিমাম স্পীড 135 কিলোমিটাৰ পাৰ আৱাৰ উঠাইছিল তাৰপিছত ইনচিডেণ্টটো যিখিনি সময়ত হৈছে একজেক্টলি 4:02 সেই 96 কিলোমিটাৰ পাৰ আৱাৰত মাৰুতি যিখন ছুইফ্টখনে ৰখি থকা ট্ৰাকখনক বেক ছাইডৰ পৰা হিট কৰাৰ পিছত সেই যুৱকজন পলাই গৈছিলে আল্টিমেটলি তেওঁক আমি ডিব্ৰুগড় অঞ্চলত যোৱাকালি এৰাউণ্ড 12 মানত আমি তেওঁক এপ্ৰিহেণ্ড কৰিছোঁ আমি তেওঁক ৰাখিছোঁ তাৰপিছত তেওঁক ধৰাৰ পিছত আমাৰ টিমটো যোৱা নিশা গৈ তেওঁক আজি লৈ আহিছে ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কলা শাখাত উত্তীৰ্ণ হাৰ 79.54% বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ 89.79% বাণিজ্য শাখাত উত্তীৰ্ণ হাৰ 81.13% বৃত্তিমূলক শাখাত উত্তীৰ্ণ হাৰ হৈছে 74.20% কলা শাখাত ফলাফলৰ শীৰ্ষত আছে বাক্সা কলা শাখাত বাক্সা জিলাত উত্তীৰ্ণ হাৰ 94.29% কলা শাখাত 62.85%ৰে ফলাফলৰ সৰ্বনিম্ন স্থানত আছে হাইলাকান্দি
বিজ্ঞান শাখাত উত্তীৰ্ণৰ শীৰ্ষত আছে 98.32%। শীৰ্ষত আছে তামুলপুৰ। বিজ্ঞান শাখাত 70.3%। ফলাফলৰ সৰ্বনিম্ন স্থানত ধেমাজি জিলা। বাণিজ্য শাখাৰ 100% উত্তীৰ্ণৰে শীৰ্ষত আছে মাজুলী আৰু দক্ষিণ শালমৰা মানকাছৰ জিলা। বাণিজ্য শাখাত 68.23%ৰে সৰ্বনিম্ন স্থানত ধুবুৰী জিলা। কলা শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ মুঠ 54,755 গৰাকী পৰীক্ষাৰ্থী। কলা শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ মুঠ 79,181 গৰাকী পৰীক্ষাৰ্থী। কলা শাখাত তৃতীয় বিভাগত উত্তীৰ্ণ মুঠ 57,862 গৰাকী পৰীক্ষাৰ্থী। কলা শাখাত মুঠ উত্তীৰ্ণ 1,91,798 গৰাকী পৰীক্ষাৰ্থী। বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ 34,079 গৰাকী। বিজ্ঞান শাখাত দ্বিতীয় বিভাগত 17,777 গৰাকী। তৃতীয় বিভাগত বিজ্ঞান শাখাত উত্তীৰ্ণ 2,618। বিজ্ঞান শাখাত মুঠ উত্তীৰ্ণ শিক্ষাৰ্থীৰ সংখ্যা 54,474 গৰাকী। বিজ্ঞান শাখাত ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ হাৰ 89.79%। বাণিজ্য শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ 7,787 গৰাকী পৰীক্ষাৰ্থী। বাণিজ্য শাখাত দ্বিতীয় বিভাগত উত্তীৰ্ণ 5,694 গৰাকী পৰীক্ষাৰ্থী। বাণিজ্য শাখাত তৃতীয় বিভাগত উত্তীৰ্ণ 2,315 গৰাকী পৰীক্ষাৰ্থী। বাণিজ্য শাখাত সৰ্বমুঠ উত্তীৰ্ণ 15,796 গৰাকী পৰীক্ষাৰ্থী। লক্ষণীয়ভাৱে এইবাৰো ছাত্ৰতকৈ ছাত্ৰীৰ উত্তীৰ্ণ হাৰ অধিক। আনন্দিত, খুব ভাল লাগিছে, মই খুবেই আনন্দিত। আমাৰ এবাৰ বিজ্ঞান শাখাত দেৱশ্ৰী কাশ্যপ আমাৰ বিজ্ঞান শাখাত 97.8%, আমাৰ বিদ্যালয়ৰ ভিতৰত প্ৰথম হৈছে মেট্ৰিকত থাৰ্ড হৈছিল অল আছাম, আৰু এইবাৰ জেই ফাৰ্ষ্ট পেজত 97.23% পাইছে জেই মেইনছত। সুন্দৰ মুহূৰ্ত, আৱেগিক মুহূৰ্ত আৰু আমাৰ কাৰণে প্ৰেৰণাৰ মুহূৰ্ত। অসমবাসীয়ে আশীৰ্বাদ বিচাৰিছো এই মুহূৰ্তত, আৰু প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক অসমৰ আমি অভিনন্দন জনাইছো। মোৰ নাম কৌশিক শৰ্মা। তোমাৰ কিমান হ'ল পাৰ্চেণ্টেজ? মোৰ 96.8% আহিছে। আৰু কিহত ভাল মাৰ্কছ পাইছা? মই মেথছত 100 পাইছো, ষ্টেটিষ্টিক্সত 99 পাইছো। ভৱিষ্যতে কি কৰাৰ মোৰ মেথছৰ প্ৰফেচৰ হোৱাৰ মন। মেথামেটিক্সৰ প্ৰফেচাৰ হোৱাৰ প্ৰফেচৰ হোৱাৰ মন। নিশ্চয় মেথামেটিক্সৰ প্ৰফেচাৰ। তোমাৰ ঘৰ ক'ত? মোৰ ঘৰ কচলুখোৱাতে, মানে নগাঁও কচলুখোৱা। কেনেকুৱা তোমাৰ কি ক'বা? কি নাম তোমাৰ? স্নিগ্ধা প্ৰাণ শইকীয়া। হয়, কেনেকুৱা? 96.6 ডক্টৰ চিকিৎসক হয়। গুৰুকুল গ্ল'বেল একাডেমি এবাৰ নগাঁৱৰ নাম উজ্বলাইছে। মই দেখুৱাইছোঁ বৰ্তমান গুৰুকুল গ্ল'বেল একাডেমিয়ে প্ৰায় 2021 চনৰ পৰা যি হাইস্কুল যি উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত প্ৰতি বছৰে ভাল ফলাফল কৰিছে, আৰু মই এয়া দেখুৱাইছোঁ গুৰুকুলত বৰ্তমান যি ভাল যি ফলাফল প্ৰদৰ্শন কৰাৰ পিছতেই যথেষ্ট আনন্দৰ লহৰ। আৰু মই আমাৰ লগত অৰূপ যিটো নাগ ডাঙৰী আছে গুৰুকুলৰ যি অধ্যক্ষ, মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম। আপোনালোকৰ এইবাৰ খুব ভাল ফলাফল হৈছে, 97%ৰ ওপৰত পাইছে। নিশ্চয় হয়। আমাৰ এইবাৰ বিশাখা বৰাই সৰ্বোচ্চ 96.2%ৰে উত্তীৰ্ণ হৈছে। প্ৰতি বছৰৰ দৰে এইবাৰো আমাৰ মহাবিদ্যালয়ৰ পৰা 100% উত্তীৰ্ণ হৈছে। বিজ্ঞান শাখাত আমাৰ 115জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল, তাৰ 115জন ছাত্ৰ ছাত্ৰীয়ে 100% পাছ কৰিছে, আৰু সৰ্বোচ্চ বিশাখা বৰাই 96.2% লাভ কৰিছে। 22জনৰ 18জনে ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 100% ৰিজাল্ট হৈছে। মই এটা কথা জনাবলৈ পাই সুখী হৈছো যে 2021 চনৰ পৰা আমি আমাৰ মহাবিদ্যালয় আৰম্ভ কৰিছিলো। তাৰে 2021-23 বৰ্ষত নিলোৎপল বৰাই সৰ্বোচ্চ 93% পাইছিল। 2022-24 বছৰত মনময়ূৰী গায়নে 94% পাইছিল, আৰু 2023-25 বৰ্ষত আমাৰ অনন্যা নাগে 95% পাইছিল, আৰু এইবাৰ বিশাখা বৰাই 96.2%ৰে আমাৰ মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। এইবাৰ কোনে পাইছে? বিশাখা বৰা। আৰু যি বায়'লজি বিভাগৰ যিগৰাকী শিক্ষয়িত্ৰী আছে বাইদেউ, আপোনাৰ পৰা জানিব চেষ্টা কৰিম। বায়'লজিত সৰ্বোচ্চ নম্বৰ পাইছে ডিষ্ট্ৰিক্টৰ ভিতৰত, নগাঁৱৰ ভিতৰত 5। হয়, আমাৰ সকলোৱে বায়'লজিত খুবেই ভাল মাৰ্কছ পাইছে। তাৰে ভিতৰত বিশাখা বৰাই 99 পাবলৈ সক্ষম হৈছে, আৰু খুবেই ভাল লাগিছে। আৰু সকলোৱে বায়'লজিত যথেষ্ট ভাল মাৰ্কছ পাইছে। লেটাৰ মাৰ্কছো অলমষ্ট 80% মানে লেটাৰ মাৰ্কছ পাইছে বায়'লজিত, সেইকাৰণে যথেষ্ট ভাল লাগিছে। ধন্যবাদ। নিশ্চয় মই দেখুৱাইছোঁ বৰ্তমান। মই পুনৰ আৰু এগৰাকী স্বত্বাধিকাৰী আছে, মই জানিব চেষ্টা কৰিম। আপুনি কি ক'ব? ৰিজাল্ট পাই খুবেই উৎফুল্লিত। প্ৰত্যেক বছৰৰ দৰে এইবাৰো খুব ভাল ৰিজাল্ট হৈছে। আমি প্ৰত্যেক বছৰে আমাৰ যোনটো হাইষ্ট পাৰ্চেণ্টেজ সেইটো প্ৰত্যেক বছৰে ঊৰ্ধ্বগামী হৈ গৈ আছে, যাৰ বাবে আমি সমূহ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী তথা অভিভাৱক
অভিনন্দন জনাওঁ। যুদিদা আছে এডুকেশ্যনৰ যি হাবত পৰিণত হৈছে আমি কনফিডেণ্টলি আত্মবিশ্বাসেৰে ক'ব পাৰোঁ যে উত্তৰণৰ দিশত বৌদ্ধিক উত্তৰণৰ দিশত গুৰুকুল এক নতুন সংযোজন হিচাপে আমাৰ শিক্ষাখণ্ডত সংযোজন হৈছে আৰু দ্বিতীয়তে হৈছে আমাৰ টিচাৰসকল যথেষ্ট ডেডিকেটেড আৰু এটা কথাই আমি ক'ব পাৰোঁ যে আমি প্ৰতিযোগিতা কৰোঁ কিন্তু সুস্থ প্ৰতিযোগিতা আমি যিটো কম্পিটিশ্যন কৰিছোঁ এইটো এটা সুস্থ প্ৰতিযোগিতা আমি কৰিছোঁ আৰু অনাগত দিনত উই হোপ ফৰ বেটাৰ টাইমছ আমি যথেষ্ট ভাল দিনৰ আমি আশা কৰিছোঁ আৰু ডিফাৰেঞ্চটো উলিয়াব লাগে ইনপুট আৰু আউটপুট মই পুনৰ মই দেখুৱাইছোঁ বৰ্তমান ফটকা ফুটাই বৰ্তমান যি উল্লাস কৰিছে আৰু অমিতাভ দা আছে মই অমিতাভ দাৰ ব্যৱস্থা কৰিম সত্তাধিকাৰী অমিতাভ দা কি ক'ব কেনেকুৱা এয়া খুবেই আজি এটা মানে উৎসাহজনক এটা আমি ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ আৰু গুৰুজনাৰ যি আদৰ্শ এই গুৰুজনাৰ আদৰ্শৰে সৃষ্টি হোৱা এই গুৰুকুল কলেজৰ আজি যি সুনাম আহিছে আমি ছাত্ৰ ছাত্ৰীসকলৰ এই যি কষ্ট আজি শিক্ষক ছাত্ৰীসকলৰ যি কষ্ট আৰু একেলগে অভিভাৱকসকলৰ যিমানখিনি তেওঁলোকে চেষ্টা কৰিছে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ অভিনন্দন দিছোঁ নিশ্চয় মই দেখুৱাইছে এয়া বৰ্তমান গুৰুকুলৰ পৰা দেখুৱালোঁ গুৰুকুলত আনন্দৰ লহৰ যি বিশাখা বৰাই 96.2% লৈ পেলাই বৰ্তমান নগাঁৱলৈ গৌৰৱ কঢ়িয়াইছে আৰু 100% উত্তীৰ্ণৰে কলা আৰু বিজ্ঞান দুয়োটা শাখাতে বৰ্তমান নগাঁৱলৈ গৌৰৱ কঢ়িয়াইছে আৰু গুৰুকুলে প্ৰতি বছৰে তেওঁলোকৰ ফলাফল ভাল প্ৰদৰ্শন কৰি আহিছে আৰু লগতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে গুৰুকুলত কোনো ধৰণৰ পাৰ্চেণ্টেজৰ প্ৰতিযোগিতা নহয় কম পাৰ্চেণ্টেজত ইয়াত এডমিশ্যন লৈ পেলাই তেওঁলোকে যি উচ্চতৰ মাধ্যমিকত ভাল 90% ওপৰত তেওঁলোকে ফলাফল যি পাৰ্চেণ্টেজ লাভ কৰি পেলাই ইয়াৰ পৰা উত্তীৰ্ণ হৈ যায় গতিকে নগাঁৱৰ শিক্ষাৰ জগতত গুৰুকুলে এক নতুন আশাৰ সঞ্চাৰ কৰিছে আৰু আমি দেখুৱালোঁ সমগ্ৰ নগাঁৱৰ লগতে গুৰুকুল গ্ল'বেল একাডেমীয়ে নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে উচ্চতৰ মাধ্যমিকত সুন্দৰ ফলাফলৰ পিছতে ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে শোভাযাত্ৰা উলিয়ায় নগাঁৱৰ পৰা নীলোৎপল বৰাৰ প্ৰতিবেদন প্ৰতি বছৰতে এইবাৰো উচ্চতৰ মাধ্যমিকৰ ফলাফলত সুনাম কঢ়িয়াই আনিছে নগাঁৱলৈ আৰু সমগ্ৰ অসমৰ ভিতৰতে ভাল ফলাফল প্ৰদৰ্শন কৰিছে নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী হাইস্কুলে আৰু মোৰ লগত দিলীপ বৰা ডাঙৰীয়া আছে প্ৰতিবাৰতে এইবাৰো ভাল ফলাফল আৰু কেইবাগৰাকী ছাত্ৰ ছাত্ৰী খুব আনন্দমুখৰ পৰিৱেশ খুব প্ৰেৰণাদায়ক পৰিৱেশ আৱেগিক মুহূৰ্ত খুবেই ভাল লাগিছে অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলে সপোন ৰচিবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হ'বৰ কাৰণে এটা পৰিৱেশ সৃষ্টি হৈছে খুব সুন্দৰ ফলাফলেৰে দাঙি ধৰিছে কাৰণ এতিয়া দেৱশ্ৰী কাশ্যপে এইবাৰ 97.8%ৰে 97.8% আমাৰ স্কুলৰ পৰা আমাৰ বিদ্যালয়ৰ পৰা প্ৰথম হ'বলৈ সক্ষম হৈছে যি দেৱশ্ৰী কাশ্যপে অসমৰ ভিতৰত মেট্ৰিকত 2024 চনত 3 নম্বৰ স্থান পাইছিল ঝৰ্ণা শইকীয়াই এইবাৰ আমাৰ স্কুলৰ ভিতৰত ছেকেণ্ড হ'বলৈ সক্ষম হৈছে 97.6%ৰে ছেকেণ্ড হৈছে আৰু ঝৰ্ণাৰ বিষয়ে মই ক'ব খুজিছোঁ ঝৰ্ণা আৰ্থিকভাৱে পিছপৰা ঘৰৰ ছোৱালী ঝৰ্ণাক আমি আমাৰ বিদ্যালয়ৰ পৰা সম্পূৰ্ণৰূপে বিদ্যালয়ৰ সম্পূৰ্ণ খৰচ হোষ্টেলৰ খৰচ সম্পূৰ্ণ বিনামূলীয়া কৰি দি আমি পঢ়ুৱাইছিলোঁ আৰু মই এতিয়া আশা কৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেৰে অসমৰ কোনোবা হৃদয় ব্যক্তি ওলাক নহ'লে হিমন্ত বিশ্ব ডাঙৰীয়াই ঝৰ্ণাক সহায় কৰক কাৰণ ঝৰ্ণাই কাৰণ হিমন্ত বিশ্ব ডাঙৰীয়া ৰাজাবাবু শইকীয়াক ৰিণিকী ভূঞাই বিছ মিনিট পঢ়াই আনিছিলে এতিয়া দিয়া মহন্তক দিল্লীত পঢ়ুৱাই আছে আমি ইয়াত ফ্ৰী পঢ়াইছিলোঁ ইয়াৰ পাছতে মই আশা কৰিছোঁ যে ঝৰ্ণা শইকীয়াক পঢ়াই দিয়ক কিয় ঝৰ্ণা শইকীয়া মেট্ৰিকত ছেকেণ্ড হৈছিল আৰু এইবাৰ 97.6%ৰে আমাৰ বিদ্যালয়ৰ পৰা ছেকেণ্ড হৈছে আৰু মেথছ নিচিনা ছাবজেক্টত মেথছত 100ৰ ভিতৰত 100 পাইছে আকৌ কৌশিক শৰ্মা 96.8%ৰে আমাৰ বিদ্যালয়ৰ ভিতৰত থাৰ্ড হ'বলৈ সক্ষম হৈছে মেথছত 100ৰ ভিতৰত 100 পাইছে স্নিগ্ধপৰাণ শইকীয়া ফ'ৰ্থ হৈছে 96.6%ৰে আৰু স্নিগ্ধপৰাণ শইকীয়াই এই কেমেষ্ট্ৰি মোৰ ছাবজেক্ট এই কেমেষ্ট্ৰিত 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছে অয়ন কাশ্যপ আৰ্টছত আমাৰ ছেকেণ্ড হৈছে নিয়ৰকণা ঢেকিয়ালখন ফাৰ্ষ্ট হৈছে অয়ন কাশ্যপে ষ্টেটিষ্টিক্সত 100ৰ ভিতৰত 100 পাইছে গতিকে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমাৰ ভাল কৰিছে 100% ৰিজাল্ট আৰু খুব ভাল ফলাফলে এনেকুৱাই নহয় যে কেৱল হায়াৰ ছেকেণ্ডেৰীত ভাল কৰিছে এতিয়া দেৱশ্ৰী কাশ্যপে এইবাৰ যি জেই মেইনছৰ ফাৰ্ষ্ট পেজৰ ৰিজাল্ট দিছিল তাত 97.23% আহিলে জেই মেইনছত ভাল NIT পাবলৈ সক্ষম হৈছে গতিকে
বিদ্যালয়ৰ এই ফলাফল ধাৰাবাহিকতা অক্ষুণ্ণ থাকিবই লাগিব। আমি অসমৰ ৰাইজৰ আশীৰ্বাদ কামনা কৰিছোঁ। অসমৰ ৰাইজে আমাক আশীৰ্বাদ দিয়ক। আমি অসমৰ বাবে আমি কাম কৰি যাব লাগিব। আমি আগুৱাই নিব লাগিব অসমৰ ছাত্ৰ ছাত্ৰীসকলক। কাৰণ আমাৰ ৰামানুজনত গোটেই অসমৰ মেধা ঘনীভূত হয়, গোটেই অসমৰ মেধা ঘনীভূত হয়। গতিকে এই মেধাৰ পৰা অসমক ভৱিষ্যতে চলাব পাৰিব লাগিব, যাৰ কাৰণে আমি অব্যাহত ৰাখিছোঁ চেষ্টা। হিমন্ত বিশ্ব ডাঙৰীয়াই যেনেকৈ চেষ্টা কৰিছে যে অসমখনক ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য বনাবৰ কাৰণে আমি শিক্ষাৰ ক্ষেত্ৰত তেখেতৰ লগত সহযোগিতা কৰি আমি আগবঢ়াই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগতেও ভাল কৰিছে, এতিয়াও ভাল কৰিছে, আগলৈ ভাল কৰি যাব পৰা এটা সুস্থ শৈক্ষিক পৰিৱেশ ৰামানুজনত আছে আৰু এইটো অব্যাহত থাকিব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে যিটো শিক্ষক শিক্ষয়িত্ৰী যি সম্পৰ্ক, যি মধুৰ সম্পৰ্ক, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে অনবৰতে অধ্যয়নত ব্ৰতী হৈ থাকে। ছাত্ৰ ছাত্ৰী যিমানেই চোকা নহওক কিয় হায়াৰ ছেকেণ্ডেৰী এই ছায়েন্সেই হওক, আৰ্টছেই হওক, কমাৰ্চেই হওক, এইখিনি সময়ত যদি ছাত্ৰ ছাত্ৰীসকলে খুব ভালকৈ অধ্যয়ন নকৰে, দৈনিক কমেও 7 পৰা 8 ঘণ্টা সময় যদি পঢ়ি নাযায়, তেতিয়াহ'লে সেই ছাত্ৰ ছাত্ৰী কেতিয়াও ভৱিষ্যতে ভাল ফলাফল দেখুৱাব নোৱাৰে। গতিকে মই আশা কৰিছোঁ যে অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিবলৈ হ'লে কষ্ট কৰিব লাগিব, চেষ্টা কৰিব লাগিব, দৈনিক বহুত সময় অধ্যয়ন কৰিব লাগিব। অধ্যয়ন অবিহনে কেতিয়াও ভাল ফলাফল হ'ব নোৱাৰে আৰু কেতিয়াও আগবাঢ়ি যাব নোৱাৰে, কষ্ট থাকিব লাগিব। নিশ্চয় অধ্যয়ন অবিহনে কেতিয়াও ভাল ফলাফল হ'ব নোৱাৰে, কষ্ট কৰিবই লাগিব। কিন্তু ৰামানুজনে প্ৰতি বছৰে ভাল ফলাফল প্ৰদৰ্শন কৰি আহিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে আজিও ৰামানুজনত যি ফলাফলৰ পিছতে আনন্দ লোৱা হৈ গৈছে। আৰু আমি দেখুৱালোঁ যে বৰ্তমান নগাঁৱত যি ৰামানুজন জুনিয়ৰ কলেজত যি ফলাফলৰ পিছতে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে এইদৰে বৰ্তমান তেওঁলোকে সমদল কৰি পেলাই আগবাঢ়িছে, শোভাযাত্ৰা কৰিছে আৰু এইদৰে আনন্দ লাভ কৰিছে। আজি ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত উজলি উঠিছে শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰীক্ষাৰ্থীসকল। শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিজ্ঞান, বাণিজ্য আৰু কলা এই তিনিওটা শাখাতে উত্তীৰ্ণ হাৰ 100%। মই এই পৰিৱেশ দেখুৱাইছোঁ শিৱসাগৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বৰ্তমান। এয়া মই দেখুৱাইছোঁ যে আনন্দ উৎসাহত তেওঁলোকে এনেধৰণে আনন্দ উৎসাহ প্ৰকাশ কৰিছে, যিহেতু এইখন শিক্ষানুষ্ঠানত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তিনিওটা শাখাতে উত্তীৰ্ণ হাৰ 100%। আৰু ইয়াত দুগৰাকীয়ে দুটা বিষয়ত অসমৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰিছে। এগৰাকী হৈছে বিজ্ঞান শাখাত স্নেহা গগৈয়ে ভূতত্ব বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বাধিক 98% নম্বৰ লাভ কৰিছে। আৰু বাণিজ্য শাখাত বিজনেছ ষ্টাডিজত পাৰ্থ আগৰৱালাই 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰি উজলি উঠিছে। আৰু এগৰাকী আছে, তেওঁৰ নাম হৈছে ময়ূৰ পোদ্দাৰ। ময়ূৰ পোদ্দাৰে বিজ্ঞান শাখাত 94.40% নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে। পোনপ্ৰথমে মই তোমাক অভিনন্দন জনাইছো। থেংক ইউ। বহুত ভাল লাগিছে মোক। মোৰ 94.4% আহিছে। মই চবত টিচাৰক ধন্যবাদ জনাম, বহুত হেল্প কৰিলে চবে। আৰু মই টিউশ্যন নোলোৱাকৈ পঢ়িছোঁ, গোটেই বছৰ অকল স্কুলৰ পৰাই পঢ়িছোঁ মই। চ' বহুত ভাল লাগিছে। তুমি কেনেধৰণে আৰু ইয়াৰ আগলৈ কি পঢ়িবা, কি হোৱাৰ ইচ্ছা আছে, কেনেধৰণে আগবাঢ়িবা? মই মেডিকেল লাইনত ভাবিছোঁ এতিয়া। নীটৰ এণ্ট্ৰেঞ্চ এক্সামটো দিম, তাৰপিছত সেইটো মেডিকেল কৰিম, মেডিকেলত ভাবি আছোঁ মই এতিয়া। হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেনেকুৱা আছিলে ফলাফল? হাইস্কুল মেট্ৰিকত মোৰ 93.5% আছিলে। তাৰপিছত আকৌ কেনেধৰণে পঢ়া শুনা কৰিছা? তাৰপিছত 11ত আহি মোৰ মানে অলপ চেঞ্জ হ'ল, মানে তাৰ চিলেবাছ অলপ বেছি থাকে, সেইকাৰণে অলপ মানে চিনচিয়াৰিটিটো বেছি হ'ব লাগে। আৰু সেইটো মই স্কুলতে মেইনলি স্কুলৰ ৰুটিনটোৱে ফ'ল' কৰিছিলোঁ আৰু ঘৰত গৈ অলপ চেল্ফ ষ্টাডি কৰিছিলোঁ, তাৰ বেছিছতে আহিছে চব নম্বৰ। তোমাৰ পিতৃ মাতৃৰ নাম জানিব বিচাৰোঁ। মোৰ মাৰ নাম মীৰা পোদ্দাৰ আৰু মোৰ দেউতাটো ঢুকালে। মই যেতিয়া 2 বছৰ আছিলোঁ তেতিয়া মোৰ দেউতা ঢুকালে, তাৰপিছৰ পৰা মোৰ মায়ে মোক পঢ়াইছে। হয়, সঁচাকৈ ভাল লগা খবৰ। হাইস্কুল শিক্ষান্ত পৰীক্ষাটো 93% নম্বৰ লাভ কৰি সুখ্যাতিয়ে উত্তীৰ্ণ হৈছিলে আৰু সেই ধাৰা অব্যাহত ৰাখিছে এই ময়ূৰ পোদ্দাৰে। মই পুনৰবাৰ অভিনন্দন জনাইছো। আৰু এই শিক্ষানুষ্ঠানখনৰ সামগ্ৰিক ফলাফল সন্দৰ্ভত মই জানিব বিচাৰিম। ইয়াত প্ৰিন্সিপাল আছে, বাইদেউ অকমান মাজলৈ আহিব। অভিনন্দন জনাইছো। নমস্কাৰ, ধন্যবাদ। আমাৰ ৰিজাল্টৰ পৰা আমি আজি বহুত সুখী হৈছোঁ। আমাৰ অল টোটেল আছে 430 জন ষ্টুডেণ্টে দিছিলে। তাৰপিছত
242জন ছায়েন্সৰ আৰু 136 আৰ্টছৰ আৰু কমাৰ্চৰ হৈছে 55। আমাৰ হৈছে ময়ূৰ পোদ্দাৰ, তেওঁ এতিয়া অলপতে ইণ্টাৰভিউ দিলে, তেওঁ পাইছে 94.4% পাইছে আৰু ফিজিক্সত হৈছে অসমৰ ভিতৰত ছেকেণ্ড হাইষ্ট মাৰ্ক পাইছে 99% পাইছে, 100 নম্বৰ কাৰণে থাকি গ'ল। তাৰপিছত হৈছে আমাৰ কমাৰ্চত হৈছে 94.2% পাইছে পাৰ্থ আগৰৱালা, তেওঁ অসমৰ ভিতৰত হাইষ্ট পাইছে 100 ভিতৰত 100 নম্বৰ পাইছে। তাৰপিছত আছে আমাৰ ছায়েন্সৰ জিঅ'লজি আছে, জিঅ'লজিৰ স্নেহা গগৈ, তেওঁ অসমৰ ভিতৰত হাইষ্ট পাইছে, জিঅ'লজিত হাইষ্ট পাইছে আৰু তেনেকৈ আমাৰ 90%ৰ ওপৰত বহুতে পাইছে। আমি বহুত সুখী। আমাৰ যিখন স্কুল আছে এখন হৈছে আমাৰ 2001ত এষ্টাব্লিছ হৈছিলে, এতিয়া আমাৰ 26 years আমি পাইছোহি। গতিকে আমি একাডেমিক্ৰমে ৰিজাল্ট সুফল দেখাবলৈ সক্ষম হৈছোঁ। যোৱাবাৰ আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ভিতৰত আটাইতকৈ বেষ্ট ৰিজাল্ট হৈছে আৰু জিঅ'লজিত আমাৰ যোৱাবাৰ তিনিজনে অসমৰ হাইষ্ট আৰু সেই ধাৰা অব্যাহত ৰাখিছে। এই যিগৰাকীয়ে 94.40% নম্বৰ লাভ কৰিছে ময়ূৰ পোদ্দাৰ বিজ্ঞান শাখাত লাভ কৰিছে আৰু তেখেতৰ মাতৃ আছে মোৰ কাষত। আপুনি কি ধৰণে সন্তানক আগুৱাই নিছে আৰু এই মুহূৰ্তত কি ক'ব? মই সৰুৰ পৰা পঢ়াত ভাল আছিলে, মই ইয়াক মানে সৰুৰ পৰাই গাইড দিলোঁ আৰু ইয়াত টিউশ্যন নলয়। ইয়াত দেউতা সৰুতে ঢুকালে, 1.5 বছৰ আছে তেতিয়া দেউতা ঢুকালে। তাৰ পৰা পঢ়ি আছে, ভালকৈ পঢ়ি আছে, ঘৰত কথাবোৰ শুনে, ল'ৰাটো ভাল। আপুনি মাতৃ হিচাপে দেউতাক যিহেতু নাই, মাতৃ হিচাপে যথেষ্ট সংগ্ৰামৰ মাজেৰে নিশ্চয় তেখেতক আগুৱাইছে। দেউতা নাই তেতিয়াও মই তাক আগবঢ়াই পঢ়ালোঁ। আপুনি কি কৰে? মই সৰু দোকান আছে, পাণ দোকান চলাওঁ। পাণ দোকান হয়। মই জনাইছোঁ তেখেতে তেওঁ নিজেই কৈছে তেওঁ ময়ূৰ পোদ্দাৰৰ পিতৃ, দেহাৱসান হৈছে সৰুতেই আৰু এইগৰাকী মাতৃয়ে অতি কষ্টৰে এখন পাণ দোকান দি সন্তানক আগুৱাই নিছে আৰু ভালদৰে যিহেতু তেওঁ লৈছে, এই পাণ দোকান দিয়েই তেওঁ চলাইছে, তেওঁ ঘৰখন চলাইছে, পৰিয়াল চলাইছে। তাৰ মাজতে এনেধৰণে উজলি উঠিছে এই ময়ূৰ পোদ্দাৰ আৰু ইয়াৰ বাবে আজি অতিশয় আনন্দিত হৈছে শিক্ষক শিক্ষয়িত্ৰীসকলো। মই ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ যাব বিচাৰিছোঁ, পৰিৱেশ দেখুৱাইছোঁ। যিহেতু এই বিদ্যালয়খনত বিগত সমূহৰ দৰে এইবাৰো ফলাফল ভাল, 100% উত্তীৰ্ণ হৈছে। এয়া মই দেখুৱাইছোঁ। আনন্দ উৎসাহে নধৰা হৈছে এই চিনিয়ৰ ছেকেণ্ডেৰী, শিৱসাগৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিৱেশ। এইবাৰো কলা, বাণিজ্য আৰু বিজ্ঞান এই তিনিওটা শাখাতে শিৱসাগৰ চিনিয়ৰ ছেকেণ্ডেৰী স্কুলত উত্তীৰ্ণ হোৱাৰ 100% আৰু কেইবাগৰাকীও পৰীক্ষাৰ্থীয়ে অসমৰ ভিতৰত কেইবাটাও বিষয়ত সৰ্বাধিক নম্বৰ লাভ কৰিছে, যাৰ বাবে এনেদৰে আনন্দ উৎসাহ প্ৰকাশ কৰিছে পৰীক্ষাৰ্থী তথা ছাত্ৰ ছাত্ৰীসকলে। শিক্ষানগৰী পাঠশালাটো পূৰ্বৰ গৰিমা অক্ষুণ্ণ আছে। পাঠশালাৰ অন্যতম শিক্ষানুষ্ঠান কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ শিক্ষাৰ্থীয়ে দেখুৱালে চমকপ্ৰদ সফলতা। শিক্ষানুষ্ঠানখনৰ পৰা কলা শাখাত 135 গৰাকী প্ৰথম বিভাগ আৰু 17 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। বিজ্ঞান শাখাত 192 গৰাকী প্ৰথম বিভাগত আৰু 25 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হয়। 100% উত্তীৰ্ণ হাৰে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজত এতিয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। কলা শাখাত 96%ৰে উজ্বলি উঠিল জিজ্ঞাসা ভাগৱতী। হৃদস্মিতা বৰুৱাই কলা শাখাত 93% লাভ কৰে। ভাল লাগিছে, কষ্ট কৰিছিলোঁ, তাৰ ফলাফল পালোঁ, আৰু অকণমান পাম বুলি ভাবিছিলোঁ, তথাপিও ঠিকে আছে আৰু পালোঁ, সেয়াই ভাল লাগিছে। ছাৰহঁতে বহুত সহায় কৰে, কিবা প্ৰব্লেম থাকিলে ধুনীয়াকৈ বুজাই কয় আৰু ভৱিষ্যতে থাকিব। ভালে লাগিছে, ভাবাতকৈ মানে বেছিকৈ পাইছোঁ, বহুত ভালে লাগিছে। এখন অতিকৈ খুব সুন্দৰ শিক্ষানুষ্ঠান আৰু বহুত লগ দিছে শিক্ষক শিক্ষয়িত্ৰীসকলৰ সময়তে মানে সহায় কৰিছে, ৰাতি হওক দিন হওক সকলো সময়তে যিখিনি লাগে নোটছ পাতি হওক বা বুজোৱা হওক সকলোখিনি ভালদৰে কৰিছে। সেইকাৰণে মই মা দেউতা আটাইকে মই অভিনন্দন জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কৃষ্ণকান্ত সন্দিকৈ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ যোৱা 20 বছৰৰ যি পৰিক্ৰমা, এই পৰিক্ৰমাৰ যি ধাৰাবাহিকতা সেয়া আমাৰ অক্ষুণ্ণ ৰাখিছোঁ। আৰু মই যিটো মোৰ অনুভৱ, মই যিমান দূৰ এতিয়া ফলাফলখিনি চাইছোঁ, যোৱা 10 বছৰৰ ভিতৰত এইবাৰ আমাৰ
ভাল এটা মানে ৰিজাল্ট হৈছে 100% পাছ কৰিছে গতিকে এনেকুৱা এটা ফলাফলত আমি আমাৰ পৰিয়ালবৰ্গ কৃষ্ণকান্ত সন্দিকৈ পৰিয়ালবৰ্গ অতিকে উৎফুল্লিত কেইবাটাও কাৰ্যসূচীৰে সম্প্ৰতি ছিকিমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া কাৰ্যসূচীৰে সোমবাৰে ছিকিমৰ গেংটকত উপস্থিত প্ৰধানমন্ত্ৰী মোদী আজি পুৱা ছিকিমৰ স্থানীয় যুৱক যুৱতীৰে ফুটবল খেলিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে সোমবাৰে গেংটকত ৰোড শ্ব'ত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে বিৰালু দুৱাৰৰ পৰা MG মাৰ্গলৈ অনুষ্ঠিত ৰোড শ্ব'ত হাজাৰ হাজাৰ লোকে অংশ লোৱা পৰিলক্ষিত হয় আজি গেংটকত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও বৃহৎ প্ৰকল্পৰ শিলান্যাস আৰু উদ্বোধন কৰে পালজোৰ ষ্টেডিয়ামৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে শিলান্যাস আৰু উদ্বোধন কৰে প্ৰকল্পসমূহ বিশাল জনসভাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কাইলৈ পশ্চিমবংগৰ বিধানসভাৰ নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ সোমবাৰে ৰাজ্যখনত অন্ত পৰে নিৰ্বাচনী প্ৰচাৰ মমতা বেনাৰ্জীয়ে শাসন উফৰাই বংগত বিজেপি শাসনলৈ আনিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে ভাৰতীয় জনতা পাৰ্টিয়ে দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীকে ধৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো জোৰদাৰ গতিত বংগত চলালে প্ৰচাৰ ইফালে কেইবাটাও বিক্ষিপ্ত ঘটনাৰ মাজেৰে প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ অন্ত পৰাৰ পাছতে অধিক তৎপৰতাৰে পুনৰ বংগ জয়ৰ ৰণকৌশল প্ৰস্তুত কৰি যুঁজত নামিল মমতা বেনাৰ্জী সহৰথী মহাৰথী কাইলৈ ভোট যুদ্ধৰ বাবে সাজু হৈছে ৰাজ্যখনৰ প্ৰশাসন EVM মেচিন সহ ভোট কেন্দ্ৰলৈ আজি ৰাওনা হৈছে পলিং প্ৰিজাইডিং বিষয়া প্ৰথম পৰ্যায়ৰ দৰে বিক্ষিপ্ত ঘটনা ৰোধ কৰিবলৈ সষ্টম কৰি ৰখা হৈছে আৰক্ষী প্ৰশাসনক উল্লেখযোগ্য যে দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ৰাজ্যখনৰ 7খন জিলাৰ 142টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব অন্তিম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটাৰৰ সংখ্যা 3,21,73,837 গৰাকী আৰু মুঠ মহিলা ভোটাৰ 1,37,418 গৰাকী পুৰুষ ভোটাৰৰ সংখ্যা 1,64,35,627 গৰাকী অন্তিম পৰ্যায়ত 792 গৰাকী তৃতীয় লিংগৰ ভোটাৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ'ব 1,448 গৰাকী প্ৰাৰ্থীৰ মুঠ প্ৰাৰ্থীৰ মাজত আছে 220 গৰাকী মহিলা প্ৰাৰ্থী দিন দুপৰতে SBIত অস্ত্ৰধাৰী ডকাইতৰ লুটপাট ডকাইতৰ দলে লুটি নিলে নগদ 50 লাখ টকা কৰ্মচাৰী গ্ৰাহকক বন্দুক দেখুৱাই লুটি নিলে ধন গুজৰাটৰ চুৰাটত অস্ত্ৰধাৰী ডকাইতে চলালে লুটপাট CCTV কেমেৰাত আবদ্ধ ডকাইতিৰ ঘটনা দেখুৱাইছো আমি কেনেকৈ লুটপাট চলাইছে অস্ত্ৰধাৰী যুৱকে চলাইছে লুটপাট ডকাইতে কেনেকৈ অস্ত্ৰ লৈ আহিছে
সোমাইছে 5-6জনীয়া ডকাইতৰ দলটো বাইকেৰে আহে তাৰ পিছত প্ৰৱেশ কৰে পিস্তল দেখুৱায় আৰক্ষীয়ে ডকাইতৰ অনুসন্ধানত এতিয়া অভিযান চলাইছে সামগ্ৰিক ভিজুৱেলটো আমি আকৌ এবাৰ দেখুৱাইছো দিন দুপৰতে এই ঘটনা সংঘটিত হৈছে হাতে হাতে পিস্তল লৈ আৰু বেংকৰ কৰ্মচাৰীসকলক তেওঁলোকক আঁতৰি আহিবলৈ দিয়া হৈছে শৃংখলাবদ্ধভাৱে শাৰী পাতিবলৈ দিয়া হৈছে কৰ্মচাৰী গ্ৰাহকক বন্দুক দেখুৱাই শাৰী পতাইছে শাৰী পতাই এনেকৈ এই 5-6জনীয়া ডকাইতৰ দলটোৱে ডকাইতি কৰিছে শাৰী পাতি ডকাইতৰ দলটোৱে ডকাইতি কৰিছে লুটি লৈ গৈছে ধন বেংকৰ ধন লুটি লৈ গৈছে তাত গ্ৰাহকো আছে আৰু আচৰিত কথা যে চিচিটিভিত আবদ্ধ হৈছে সমগ্ৰ দৃশ্য কিন্তু এটা ডকাইতৰ মুখত কোনো ধৰণৰ কাপোৰ বান্ধি অনা অৰ্থাৎ আৰক্ষীৰ বাবে একেবাৰে সহজ হৈ পৰিছে ডকাইত ধৰাটো নেৰানেপেৰা বৰষুণৰ ফলত চীনত ভয়ংকৰ বান বৰষুণৰ ফলত গুৱাংচি জুৱাং অঞ্চলত ৰাজপথতে এককাল পৰ্যন্ত পানী হয় বানৰ ফলত সাধাৰণ জনজীৱন ব্যাহত হৈ পৰে বানত কেইবাখনো বাহন উপঙি থকাৰ লগতে বহু সংখ্যক ঘৰত পানী সোমায় অগ্নি নিৰ্বাপক আৰু উদ্ধাৰকাৰী দলে আবদ্ধ লোকসকলক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ অনাৰ ব্যৱস্থা কৰে ভয়াৱহ বতৰৰ বাবে বিদ্যালয় বন্ধ কৰি দিয়া হৈছে ভিজুৱেলছ দেখুৱাইছো এয়া চীনৰ দৃশ্য চীনত পানী বানত উপঙিছে কেইবাখনো বাহন উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে আবদ্ধ হৈ থকা লোকসকলক আৰু কেইবা ঠাইতো পানী হৈছে চীনৰ ভয়ংকৰ বান পৰিস্থিতি বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত শিহৰণকাৰী দৃশ্য পৰ্যটকৰ বাহনলৈ চুচা বন্যহস্তী পথ পাৰ হোৱাৰ সময়তে পৰ্যটকৰ বাহনলৈ খেদা মাৰি গৈছে ভয়ংকৰ দৃশ্য এটা শিহৰণকাৰী দৃশ্য পৰ্যটকৰ বাহনলৈ চুচা মাৰি গৈছে হাতীয়ে অৱশ্যে একো কৰা নাই আকৌ আঠবাটৰ পৰা উভতি গৈছে বাহনৰ চালক আৰু নিৰাপত্তাৰক্ষী তৎপৰতাত পৰ্যটকৰ দলটো ৰক্ষা পৰিছে পৰ্যটকৰ দলটো পাৰ হৈ আহিছে কিন্তু হাতীয়েও তাৰ পিছতে আকৌ নিজৰ বাট বুলি লোৱা দেখিবলৈ পোৱা গৈছে আজি জুবিন হত্যা গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি প্ৰথমাৰ্ধতে সিদ্ধাৰ্থৰ জামিনৰ শুনানি গ্ৰহণ কৰিব আদালতে 22 এপ্ৰিলত জামিনৰ শুনানিত শপতনামা ভুলকৈ দিছিল সিদ্ধাৰ্থৰ অধিবক্তাই পুনৰ 23 এপ্ৰিলত শুদ্ধকৈ শপতনামা দাখিল কৰে সিদ্ধাৰ্থৰ অধিবক্তাই সিদ্ধাৰ্থ শৰ্মাৰ হৈ আদালতত যুক্তি দৰ্শাব অধিবক্তা অনিল মিশ্ৰ আৰু মোহিত মেঘলানীয়ে অধিবক্তা অংকিত ধৱন আৰু সত্যম শিৱাশীয়েও সিদ্ধাৰ্থৰ হৈ দৰ্শাব যুক্তি ইফালে 30 এপ্ৰিলত শ্যামকানু মহন্তৰো জামিন আবেদনৰ ৰায়দান কৰিব আদালতে আনহাতে আগন্তুক 2 এদিনতে সম্পন্ন হ'ব 7 অভিযুক্তৰ চাৰ্জ হিয়াৰিং আজিৰ দিনটোত আন কোনো অভিযুক্ত জামিন আবেদন দাখিল কৰে নে নাই সেয়া লক্ষণীয় হ'ব জুবিনে ভালটো সকলোকে পাইছিলে সেইটো কথা সঁচা কথা কৈছে জুবিনে কাক বেয়া পাইছিলে জুবিনে সকলোকে ভাল পাইছিলে সকলোকে মৰম কৰিছিলে সকলোকে নিজতকৈও বেছি সকলোকে চাগে বিশ্বাস কৰিছিলে আৰু সেইটোৱে আমাৰ বাবে ভুল আছিল জুবিন আৰু মোৰ বাবে এতিয়া আমি মানুহ চিনি পোৱাত আমাৰ দেৰি হ'ল যেতিয়া দুৰ্ঘটনাটো হৈ গ'ল তাৰপিছত জুবিনে সকলোকে ভাল পাইছিল কিন্তু ভাৰতীয় ন্যায় ব্যৱস্থা অসমৰ চৰকাৰ অসমৰ পুলিচ প্ৰশাসন আৰু গোটেই ৰাইজে যিখিনি বস্তু দেখিছে আনকি ভিডিঅ'টো দেখিছে এই গোটেই কথাবোৰ হোৱাৰ পিছত কোনোবাই এনে কাৰোবাক জেলত ভৰাই থ'ব নেকি সেইটো প্ৰশ্ন তেওঁ নিজক সোধক সেইটো আমি সকলোৱে তেওঁক সোধা প্ৰশ্ন আচলতে আমি সকলোৱে সুধিছোঁ নহয় জানো আপোনালোক সেইটো আমি এনেইতো কোনেও চখতে কাৰোবাক নি পেলাই জেলত ভৰাই থোৱা নাই দে আৰ বিহাইণ্ড দ্য বাৰ্ছ বিকজ দে হেভ কমিটেড ছামথিং জুবিন গাৰ্গক নতুনকৈ কোনোবাই পৰিচয় দিয়াৰ প্ৰয়োজন জানো আছে কাৰোবাক তেওঁ এজন সূৰ্য আছিল আমাক সকলোকে পোহৰ বিলাই আছিল সাংস্কৃতিক দিশত সামাজিক দিশত সেই মানুহজনৰ কথা আৰু কোনোবাই কিবা মন্তব্য দিয়াটো কোনো প্ৰয়োজনে নাই মই নাভাবোঁ সেইটো আৰু মই উত্তৰ দিব লাগে বুলিও নাভাবোঁ সেইটো কথা অসমৰ ৰাইজে সকলোৱে জানে মই বিশ্বাসী এতিয়াও আমাৰ আইন ব্যৱস্থা ন্যায় প্ৰক্ৰিয়াত আৰু আমাৰ যি প্ৰজিকিউশ্যনৰ টীমটো তেওঁলোকে যথেষ্ট বলিষ্ঠভাৱে নিজৰ যিখিনি কৰিব লাগে তেওঁলোকে কৰি আছে গতিকে আমিতো মনত এটা বিশ্বাস ৰাখি আমাৰ ন্যায় ব্যৱস্থাত আমি সাধাৰণ মানুহ সেইটোৱে কৰিব পাৰোঁ গতিকে সেইমতে আমি আহি আছোঁ বিশ্বাসেৰে এটা বিশ্বাস ৰাখি কৰি আছোঁ এতিয়াও আশা আছে গতিকে সেইটোৱে আৰু চাওঁ এতিয়া কি হয় তেওঁ সদায় কৈ থৈ গৈছে যে মানুহৰ কাৰণে মই দি থৈ যাম আৰু তেওঁৰ আদৰ্শ সৰুগত কৰিয়ে মই যিমানখিনিলৈকে পাৰোঁ মোৰ সামৰ্থ্য অনুসৰি মই সেইখিনি কৰিম তেওঁৰ আশা মই যিমানখিনিলৈকে পাৰোঁ মই সেইখিনি পূৰণ কৰিবলৈ চেষ্টা কৰিম
তেওঁ কৰা মন্তব্য, গৰিমা গাৰ্গে কৰা মন্তব্য। আচলতে গৰিমা গাৰ্গে ইয়াৰ প্ৰতিক্ৰিয়া দিছিলে অনিতা ডেকা মহন্তৰ মন্তব্যক লৈ। জুবিন গাৰ্গে সকলোকে ভাল পাইছিল, মানুহ চিনাত ভুল হোৱাৰ বাবে জুবিনৰ এনেকুৱা হ'ল বুলি মন্তব্য কৰে গৰিমা গাৰ্গে। আৰু ইয়াৰ বাবে আচলতে যিটো প্ৰতিক্ৰিয়া তেওঁ দিছে, বিশ্ব দৰবাৰত জুবিনক শ্যাম কানুৱে চিনাকি কৰাই দিয়াক লৈ প্ৰতিক্ৰিয়া দিছে গৰিমা গাৰ্গে। আৰু এই কথাবোৰ কোৱাৰ অৰ্থ এইটোৱে যে যিহেতু অনিতা ডেকাই এই সন্দৰ্ভত বা জুবিন সন্দৰ্ভত শ্যাম কানু মহন্ত যে দোষী নহয় তাকে প্ৰতিপন্ন কৰিবলৈ গৈ জুবিন সন্দৰ্ভত এইখিনি কথা কৈছে, তাৰে প্ৰতিক্ৰিয়া দিলে পত্নী গৰিমা শইকীয়া গাৰ্গে। গুৱাহাটী মহানগৰীত পুনৰ পথ দুৰ্ঘটনা। নিশা ৰাজ্যিক চিৰিয়াখানাৰ সমীপত এটা দুৰ্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণহীন দুখন বাইকৰ মুখামুখি সংঘৰ্ষ। পালচাৰ ৰয়েল এনফিল্ডৰ সংঘৰ্ষত আহত হয় যুৱক যুৱতী। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুয়োজনকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাৰ পাছতে পালচাৰ বাইকৰ চালকে পলায়ন কৰে। আমি দেখাত মানে এতিয়া চিচিটিভি ফুটেজ আমি যেতিয়া ফোন কৰিছে তেতিয়া চিচিটিভি ফুটেজত মানে দেখিলোঁ যে পালচাৰখন ৰং চাইডৰ পৰা এনেকৈ টাৰ্ণিং লৈছে, বুলেটখন এইটো ফালৰ পৰা আহিছে, বুলেটখনত এজন মাইকী মানুহ থকা বুলি কৈছে, তেনেকুৱা আৰু বুলেটখন অলপ ডেমেজ হৈছে আৰু এইটোৱে। মহিলাগৰাকীয়ে বেছিকৈ দুখ পাইছে। এইটো হস্পিটেলতে গম পোৱা যাব। কোন হস্পিটেলত পঠাইছে? এইটো KGMTলৈ পঠাই দিয়া হৈছে বৰ্তমান খাদ্যতে, তাৰ পৰাহে মানে আপডেট লোৱা হ'ব। আৰু ইফালে আন এটা দুৰ্ঘটনা হয়, হিট এণ্ড ৰানৰ ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হয় এগৰাকী মহিলাৰ কালি নিশাৰ ভাগত। বিবৰা মহাবিদ্যালয়ৰ সন্মুখত এই ঘটনাটো সংঘটিত হয়। উলুবাৰীৰ সীতা দেৱী বুলি মহিলাগৰাকী ইতিমধ্যে চিনাক্ত কৰা হৈছে। তেওঁ বাহনৰ খুন্দাত মৃত্যু হৈছে। GMCHত তেওঁ মৃত্যু সাৱটি লয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। পল্টন বজাৰ যান বাহন আৰক্ষীয়ে ঘটনাটো তদন্ত কৰিছে। চিচিটিভি ফুটেজ সংগ্ৰহ কৰিছে আৰক্ষীয়ে। এখন তিনিচকীয়া অটোভেনে মহিলাগৰাকীক খুন্দিয়াই থৈ যায়। ঢুকাই গৈছে 4 মাহ হ'ল তাৰ দেউতাৰ ঢুকাত, তাৰ মাও ঢুকাই গ'ল। এতিয়া মাকৰ খবৰটো কি? নাই স্পণ্ডেড ভাঙা ঘৰতে আছে। চব ভাঙা ঘৰতে আছে। কি নাম মহিলাগৰাকীৰ? কি নাম? মহিলাটো আপোনাৰ বিহাৰী হয়। এই ওচৰতে থাকে। তেখেতৰ বয়স তেন্তে এনে আপোনাৰ 55 এনেকৈ হ'ব তেখেতৰ। সেইটো ওচৰত কাম কৰে নেকি ইয়াতে? ইয়াতে কাম কৰি মানে গলিত কাম কৰিব গৈছিলে। কাম কৰি পাৰ হৈ আছে। অহাৰ পিছতে বোলে এনেকৈ আমি চালোঁ আহি কিনে এনেকৈ পৰি আছে পুৰা এনেকৈ ব্লাড। কি গাড়ী? এক্সিডেণ্টটো তাৰমানে মাইকীজনী পাৰ হৈ আহিছিলে, কামৰ পৰা আহি আছিলে, আহি থাকোঁতে এক্সিডেণ্ট হৈছে। এইটো খুন্দালে কোনখন গাড়ী সেইটো নাজানো, কিন্তু এইখিনি মানুহ আমাৰ ওচৰৰ পাজৰৰ মানুহে হয় না, চবে দেখা পাইছে এটা এক্সিডেণ্ট হৈছে, মাইকী এটা এক্সিডেণ্ট হৈছে, সেইখিনিয়ে জানে। যেতিয়া ওচৰত আহি চালে তেতিয়াহে গম পাইছে যে ইজন মাইকী আমাৰ তাতে থাকে। গাড়ীখন ধৰিব পাৰিছে নে নাই? নাই পাৰা নাই, এখন পৰা নাই। আমাৰ এইটোৱে লাগে সোনকালে আমাৰ এইটো অলপ তদন্তটো হ'লে হয়। ইয়াতে ওচৰতে থাকে মহিলাগৰাকী। আমাৰ ঘৰৰ ওচৰতে থাকে। তেখেতে বাচন চাচন ধুই কাম কৰে বেচেৰি। এইটো এইখিনি মানুহৰ ঘৰত কাম কৰি নিজৰ ল'ৰাটোক চাই আছিলে। আৰু দেউতাকটো তাৰ হাজবেণ্ডৰ ডেথ হ'ল 4 মাহৰ আগতে। ডেথ হৈছে 4 মাহ আগতে। ল'ৰাটো এতিয়া অকলশৰীয়া হ'ল এতিয়া। আমি সবে যিমান তাক মাছি মাতিম হা, মাহে ঠিক আছে মাহে বলো এক্সিডেণ্ট হৈছে, যাই কিনে চাবা এনেকুৱা এক্সিডেণ্ট আমাৰ ফেচটো মানে চিনি পোৱা নাই আৰু। ঠিক আছে, আমি আহি কিনে 2 মিনিট ইয়াতে ৰখিছোঁ হা। লাষ্টত তাক মই তাৰ ল'ৰাক মই ফোন কৰি মাতিছোঁ। আহি কিনে সি কৈছে মোৰ মা হয়। তেতিয়া আমি চবে উঠাই লৈ কিনে GMC দিলোঁ। GMC ACG কৰাৰ পিছত মানে ৰিপৰ্টটো ক'লে নাই আৰু ইয়াতে ডেথ হৈ গৈছে। এতিয়া গাড়ীখন যিখন গাড়ী মাৰিছিলে সেইখন পলাইছে। পলাই গৈছে গাড়ীটো। বাতৰিত লৈছোঁ চমু বাণিজ্যিক বিৰতি। স্বাগতম বিৰতিৰ পাছত। HS-ৰ ফলাফলৰ পাছতে ASSEBৰ অধ্যক্ষৰ গুৰুত্বপূৰ্ণ ঘোষণা। 49খন বিদ্যালয় স্বীকৃতি কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বোৰ্ডে। 2027ৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাক লৈ নতুন সিদ্ধান্ত। অহাবাৰৰ পৰা অনুষ্ঠিত নহয় বৃত্তিমূলক শিক্ষাৰ শাখাৰ পৰীক্ষা। পৰৱৰ্তী পৰীক্ষাত 33% নম্বৰ লাভ কৰিলেহে উত্তীৰ্ণ হ'ব পৰীক্ষাৰ্থী। 2টাতকৈ অধিক বিষয় যদি ফেইল কৰে পুনৰ কৰিব লাগিব নাম ভৰ্তি। 2 সপ্তাহৰ ভিতৰত ৰি-এডমিশ্যন পৰ্টেল খোলা হ'ব। 2027ৰ পৰা 3টা গ্ৰুপত বিষয়বোৰ বিভক্ত হ'ব। কলা শাখাৰ শিক্ষাৰ্থীয়ে গ্ৰুপ চিৰ পৰা এটা স্কিল বিষয় লোৱাটো বাধ্যতামূলক হ'ব। 9ম আৰু 10ম শ্ৰেণীত জুবিন গাৰ্গৰ বিষয়ে স্থান পাইছে। সকলোৰে বাবে বাধ্যতামূলক হ'ব সাধাৰণ অধ্যয়ন। ADRE পৰীক্ষাত সহায় হোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 3 বছৰ ধাৰাবাহিকভাৱে বেয়া ফলাফল কৰা বিদ্যালয়ৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হ'ব। 27ৰ পৰীক্ষাৰ ৰিজাল্টত IP NIP নাথাকে। All students will be a regular student.
ৰেগুলাৰ কেনেকৈ হ'ব যিবিলাকে 5টা বিষয়ত পৰীক্ষা দিছিলে আৰু এটা বিষয়ত ফেইল কৰিছে আৰু যিবিলাকে 6টাত দিছিলে আৰু 2টা বিষয়ত ফেইল কৰিছে তেওঁলোকে আকৌ ৰিএডমিশ্যন ল'ব নালাগে অহা 27ৰ পৰীক্ষাত তেওঁলোকে ৰেগুলাৰ কেণ্ডিডেট হিচাপে পৰীক্ষা দিব পাৰিব কাৰণ আমি 27ৰ পৰীক্ষাটো স্পেচিয়েল এক্সাম হিচাপে পাতিম দ্যাট মিন্স তেওঁ যদি আগৰ কোনোবাটো ভাল কৰিব বিচাৰে সেইটোও পৰীক্ষা দিব পাৰিব ঠিক সেইদৰে যিবিলাক ছাত্ৰ ছাত্ৰীয়ে বেটাৰমেণ্ট দিব বিচাৰে সেইকাৰণে তেওঁলোকেও কমপ্লিট ছাবজেক্টৰ বেটাৰমেণ্ট দিব পাৰিব এটাও দিব পাৰিব দুটাও দিব পাৰিব তিনিটাও দিব পাৰিব এভৰিবডি উইল বি এ স্পেচিয়েল এক্সাম নামটো স্পেচিয়েল এক্সাম হ'ব আৰু তেওঁলোকক আমি 2 মাহ পিছত তাৰমানে পৰীক্ষা প্ৰথম পৰীক্ষা ৰিজাল্ট দিয়াৰ 2 মাহ পিছতে আমি স্পেচিয়েল এক্সাম পাতিম 2টাতকৈ যদি বেছি বিষয়ত ফেইল কৰে তেতিয়া তেওঁলোকে ৰিএডমিশ্যন ল'ব লাগিব আগতে আমাৰ অলপ পাছিং মাৰ্কৰ এটা এম্বিগুইটি আছিলে কোনোবা এটা ছাবজেক্ট দিলে 36 পাছ হ'ব লাগিব কোনোবাটো দিলে 37 পাছ হ'ব লাগিব কোনোবাটো 30 হ'লেই পাছ হৈ যায় আমি এইটো গুচাই দিছোঁ এতিয়া সব ছাবজেক্টতে 33% হ'ব কণ্টিনিউৱাছলি 3 ইয়াৰ্ছ কাৰ বেয়া তেতিয়া ওলালে যে 49 স্কুল প্ৰাইভেটৰ বেয়া আৰু মাত্ৰ 9টা স্কুল এনেকুৱা আছে চৰকাৰী য'ত 3 বছৰ কণ্টিনিউৱাছলি বেয়া কিন্তু এই বছৰ 100+ বেয়া অন্য খবৰ দক্ষিণ হালমৰা ফকিৰগঞ্জ বালাটাৰী গাঁৱত চাঞ্চল্যকৰ ঘটনা গাঁওখনৰ পৰা একেলগে সন্ধানহীন 3গৰাকী কিশোৰী স্কুললৈ ওলাই গৈ নিৰুদ্দেশ কিশোৰী কেইগৰাকী নিৰুদ্দিষ্ট কিশোৰী 3গৰাকীৰ নাম কমুদা খাতুন শাহনাজ পাৰবিন সুমিয়া খাতুন সন্তানৰ সন্ধানহীনতাত এতিয়াও দুখত ভাগি পৰিছে তিনিওৰে পিতৃ মাতৃ ইতিমধ্যে আৰক্ষী কাষ চাপিছে 3 কিশোৰী পৰিয়াল কিশোৰী কেইগৰাকীৰ যদি সন্ধান পায় 8638332864 নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ কামৰূপ মহানগৰ জিলাৰ বৰবিলাত কৃষ্ণৰ দধিমন্থন মহোৎসৱ উদযাপন এদিনীয়াকৈ দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় এই মহোৎসৱৰ পানী তোলা কাৰ্যসূচীৰে আৰম্ভ 49 সংখ্যক শ্ৰীকৃষ্ণৰ দধিমন্থন মহোৎসৱ বিয়লি অঞ্চলটো কণ কণ ল'ৰা ছোৱালীয়ে প্ৰদৰ্শন কৰে দধিমন্থন কণ কণ ল'ৰা ছোৱালীৰ প্ৰদৰ্শন উপভোগ কৰে হাজাৰ হাজাৰ লোকে ধৰ্মীয় নীতি নিয়মেৰে পালন কৰি অহা এই দধিমন্থন ভাগ এইবাৰ সোণালী জয়ন্তীত ভৰি দিয়ে বসন্তকালত নামনি অসমত পালন কৰা দধিমন্থন এক ধৰ্মীয় অনুষ্ঠান আমাৰ আজি শ্ৰীকৃষ্ণৰ দধিমন্থন মহোৎসৱৰ বৰবিলাৰ এই অনুষ্ঠানৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰস্তুতি বৰ্ষ আমি উদযাপন কৰোঁ এই অনুষ্ঠানভাগিয়ে 49 বছৰত ভৰি দিলে অহা বছৰ ইয়াৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী অনুষ্ঠান অনুষ্ঠিত হ'ব আমি পৰম্পৰাগতভাৱে শ্ৰীকৃষ্ণৰ শিশুকালৰ লীলা এই অনুষ্ঠানৰ যোগেদি প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰোঁ ইয়াৰ সৈতে নিষ্কাম কৃষ্ণ ভক্তি আৰু আধ্যাত্মিকতা তথা পৰম্পৰাগত যি আমাৰ লোক সংস্কৃতি এয়া গভীৰভাৱে জড়িত হৈ আছে এয়া নামনি অসমৰ এক চহকী বসন্তকালীন লোক উৎসৱ নিষিদ্ধ নাৰী দেহৰ বেহাক লৈ গহপুৰৰ চহৰৰ কলেজগুৰিত উত্তপ্ত পৰিস্থিতি ৰাইজে উৎখাত কৰিলে নাৰী দেহ ব্যৱসায়ী ঘাটি চহৰখনৰ কলেজগুৰি এগৰাকী মহিলাৰ ঘৰত এই ঘটনা সংঘটিত হৈছে দীৰ্ঘদিনে মহিলাগৰাকীয়ে নাৰী দেহৰ বেহা চলোৱাৰ অভিযোগ ক্ষুব্ধ ৰাইজে হাতে লুটে আটক কৰে 2 যুৱক আৰু 3গৰাকী মহিলাক ৰাইজে 5 অভিযুক্ত গোটালে আৰক্ষীয়ে আটক কৰি থানালৈ আনে যুৱক আৰু মহিলাসকলক ঘটনাটো কি হয় মানে ল'ৰাবিলাক আহে আৰু মাইকীবিলাক ক'পা কণ্টেক্ট কৰে ফোনৰ যোগেদি সেইটো কাৰণে মানে আহে দিনে ৰাতি এইটো ৰাস্তা দিয়ে আহে ইয়াতে বাইক ৰাখে গাড়ী ৰাখে মই কেইবাজনকো মানে ধমকি দি পঠাইছোঁ কিয় আমিও ল'ৰা ছোৱালী উঠি আহিছে ভৱিষ্যতত দেখা পাব এনেকুৱা এটা পৰিৱেশটো মানে ভাল কৰিবলৈ বিচাৰিছোঁ আজি মানে কি হৈছিলে মানে এযোৰা দুযোৰা আহি আছে গৈ আছে মোৰ মানে দাদাই ফোন মাৰি দিলে দোকানৰ পৰা আহিছোঁ অহাৰ লগে লগে এই ল'ৰা দুটাক এই মানুহ দুজনীক ল'ৰা দুটা পলাবলৈ বিচাৰিছিলে ধৰিলোঁ নামলপুৰৰ নোৱাখাতাত ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যুক আঁকোৱালি লোৱা বিহুৱতী নিশামণি হালৈক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় বাক্সা জিলাৰ বিহু সুৰক্ষা সমিতিৰ উদ্যোগত মুছলপুৰ দুৰ্গা মন্দিৰ খেলপথাৰত অনুষ্ঠিত হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিহুৱতী তথা নাগাৰা নামৰ পাঠিকা নিশামণি হালৈৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি বিহুনাম গাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বিহু সুৰক্ষা সমিতিয়ে সম্পূৰ্ণ বিহুৰ সাজেৰে বাক্সা জিলাৰ 10টাকৈ বিহু দলৰ বিহুৱা নাচনি উপস্থিত থাকে এই কাৰ্যসূচীত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য পংকজ নাথৰ লগতে মুছলপুৰ থানাৰ আৰক্ষী বিষয়া উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আনকি 10টাকৈ বিহু দলে সোমবাৰে বিহুৰ কাৰ্যসূচীও বাতিল কৰে আমি আমাৰ যি
সিদিনা হৃদয় বিদাৰক যিটো ঘটনা ঘটিলে আমাৰ নিশামণি হালৈ, সেই নিশামণি হালৈৰ বিয়োগৰ কাৰণে আমি আমাৰ সৰু বাক্সা জিলা বিহুদল সুৰক্ষা সমিতিৰ তৰফৰ পৰা আজি আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আৰু আমি ইয়াতে 10টা বিহুদল উপস্থিত আছোঁ। এই বিহুদল 10টিয়ে লগ হৈ কিনে আজিৰ এই কাৰ্যসূচীটো আমি অনুষ্ঠিত কৰিছোঁ আৰু আজিৰ দিনটোত আমি আমাৰ বিহুদল যিসমূহ আমাৰ আজিৰ দিনত বিহু আছিল সেই বিহুসমূহ আজি আমি নমৰাৰ ঘোষণা কৰিছোঁ। তেখেতক এইদৰে আমি আমাৰ তৰফৰ পৰা আমি বিহুদলসমূহৰ তৰফৰ পৰা আমি আমাৰ সংগঠনৰ তৰফৰ পৰা তেখেতক এনেকৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই শিৱসাগৰ আৰক্ষীৰ তলব। লাচিত গগৈ নামৰ এজন ব্যক্তিয়ে এজাহাৰৰ ভিত্তিত শিৱসাগৰ আৰক্ষীয়ে তলব কৰে মিলন বুঢ়াগোহাঁই। ধনৰ লেনদেন সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল লাচিত গগৈ। সংগঠনটোৰ সভাপতিজনক ইতিমধ্যে সোধা পোছা কৰিছে আৰক্ষীয়ে। ইফালে সকলো অভিযোগ নস্যাৎ কৰিছে মিলন বুঢ়াগোহাঁই। সকলো ঘটনা হাস্যকৰ বুলি উল্লেখ কৰি এক ভিত্তিহীন অভিযোগ বুলি তেওঁ মন্তব্য কৰে। এজাহাৰ দাখিল কৰা লোকজনৰ পৰা 2023 চনতে ধন ধাৰে লোৱাৰ কথা উল্লেখ কৰি লাচিত গগৈ নামৰ লোকজনক ভাবুকি প্ৰদান কৰা ঘটনাক ভুৱা অভিযোগ আখ্যা দিলে আটাছুৰ সভাপতিগৰাকীয়ে। আৰু ইয়াৰে সৈতে দুপৰৰ সংবাদৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।